লৰা মানে খানা খাম চব মান লৰা বলে আমাৰ বাচন বৰ্তন বহুত কম বাচন খুবেই কম ইয়া আলু ভাজিছে ইয়া মাছ ভাজি আছে মাংস আছে আমাৰ ৰান্ধনী বনাই আছে সুন্দৰকৈ এটা কথাটো হ'ল আমাৰ লৰা মানুহৰ বুদ্ধি বেছি বাচন কম হলিটা আদা নহৰু আমি বটবা লাগিল বটাৰ কাৰণে আমাৰ কোনো যোগান নাই এটা আদা নহৰু আমি বটিম কিহত চাই থাকক আৰু বুদ্ধি থাকিলে মানুহে কয় বুদ্ধি থাকিলে মৰণ নাই আমাৰ তেনেকুৱা হৈছে তিৰোতা ক'লে ঘৰত গালি পাৰি থাকে এইটো নাই সেইটো নাই এই বস্তু লাগে সেই বস্তু লাগে কিন্তু আকৌ নালাগে বুদ্ধি থাকিলে অলপ বস্তুতে হৈ যায় আমাৰ বুদ্ধি চব আদা নহৰু আমি মাৰি আছোঁ আদা নহৰু ইয়াক ধৰাই লৈছোঁ প্লাষ্টিকত আদা নহৰু লৈ এই বস্তুটো এই হাতুৰিদি আদা নহৰু এনেকৈ মাৰি মাৰি গুড়া কৰিছোঁ কামটো হৈ যাব লাগে চলি যাব লাগে এনে ঘৰত তিৰিবিলাকে বা মহিলাবিলাকে মাইকীবিলাকে গালি পাৰি থাকে যে আজি অমুক নাই অমুক বাচন নাই তমুক বাচন নাই এই চব বুদ্ধি থাকিলে একো নালাগে অলপ বস্তুতে হৈ যায় এই আমাৰ বুদ্ধি আছে এই আমাৰ বুদ্ধি খাটালি চব বস্তু হৈ যায় কি সুন্দৰ হৈ গৈছে পাতাতকৈ বেছি ভাল হৈছে বেছি মিহি হৈছে চাই লওক এই আছে এই ভৰাই লৈছোঁ এইখিনি আদা আদাটো ভৰাই লৈছোঁ এতিয়া আদাটো এনেকৈ মাৰি দিম আদাটো ধৰি এনেকৈ মাৰি দিম আদা চব কি গুড়া হৈ গৈছে এতিয়া আৰু কিবা গুড়া লাগে হ'ব লাগে নেকি কামটো চলি গ'লে হৈ গ'ল অলপো প্ৰব্লেম নহয় ধুনীয়া আদা আছে সুন্দৰকৈ চলি আছে ভেন্দি আলু ভাজা মাংসৰ কাৰণে যোগাৰ কৰিছে পিঁয়াজ হৈ যাব আমাৰ খানা মাছ ভাজি